পিতৃ বিক্ৰী কৰে শাক-পাচলি 91% কন্যা জিলিকিল এইচএছ পৰীক্ষা ব্ৰেড বাটাৰ নহয় কচু ঢেকিয়া খাই সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হল সটিয়াৰ কৰিশ্মা দাস মা আৰু দেউতা এই পঢ়া শুনাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে জবা টকা পইচা আনি হলো তাই সটিয়াৰ 1 নং নলবাৰী গাঁৱৰ কৰিশ্মা দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত 91.08% নম্বৰ লাভ কৰি জিলিকি উঠিছে মই আশা কৰা মতে হল বুলি ক'ব লাগিব আৰু মই ইয়াৰ আৰত কষ্ট কৰিছিল লগতে মোৰ ঘৰৰ মানুহেও মোক সাপোৰ্ট কৰিছিল মোৰ বৰ্তা বৰ্মা ওচৰ চুবুৰীয়া লগতে মোৰ কলেজৰ মেমহত সবৰে প্ৰচেষ্টাত আৰু সহায় সহযোগিতাত মই সফলতা অৰ্জন কৰিব সক্ষম হৈছোঁ মোৰ দেউতাই খেতিও কৰে লগতে শাক-পাচলিও বিক্ৰী কৰে কষ্ট কৰিছোঁ হয় মই মোৰ জীৱনত কষ্ট নকৰাকে একো পোৱাই নাই বুলি ক'ব লাগিব আৰু বহুত শিকিছোঁ মোৰ জীৱনটোৰ পৰা তো কষ্ট কৰা মতে পাইছোঁ আৰু দিন হাজিৰা কৰা পিতৃ মাতৃৰ সন্তান কৰিশ্মা বহু কষ্টৰে পঢ়া-শুনা কৰি আজি এই সফলতা অৰ্জন কৰিছে এই ফলাফলে পিতৃ মাতৃ ককা আইতা সকলোৰে মুখত যেন পৰম প্ৰাপ্তিৰ হাঁহি বিৰিঙাইছে কৰিশ্মা এনেদৰে জীৱন যুদ্ধত আগুৱাই যাওক মনে বিচৰা সেই স্থান এদিন দখল কৰিবলৈ নিশ্চয় সক্ষম হ'ব বুলি আশা থাকিল শুভেচ্ছা থাকিল মই আশা কৰা মতে হল বুলি ক'ব লাগিব আৰু মই ইয়াৰ আৰত কষ্ট কৰিছিলোঁ লগতে মোৰ ঘৰৰ মানুহেও মোক সাপোৰ্ট কৰিছিল মোৰ বৰ্তা বৰ্মা ওচৰ চুবুৰীয়া লগতে মোৰ কলেজৰ মেমহত সবৰে প্ৰচেষ্টাত আৰু সহায় সহযোগিতাত মই সফলতা অৰ্জন কৰিব সক্ষম হৈছোঁ মোৰ দেউতাই খেতিও কৰে লগতে শাক-পাচলিও বিক্ৰী কৰে কষ্ট কৰিছোঁ হয় মই মোৰ জীৱনত কষ্ট নকৰাকে একো পোৱাই নাই বুলি ক'ব লাগিব আৰু বহুত শিকিছোঁ মোৰ জীৱনটোৰ পৰা তো কষ্ট কৰা মতে পাইছোঁ আৰু মা আৰু দেউতা এই পঢ়া শুনাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে জবা টকা পইচা আনি হলো তাই মই আশা কৰা মতে হল বুলি ক'ব লাগিব আৰু মই ইয়াৰ আৰত কষ্ট কৰিছিলোঁ লগতে মোৰ ঘৰৰ মানুহেও মোক সাপোৰ্ট কৰিছিল মোৰ বৰ্তা বৰ্মা ওচৰ চুবুৰীয়া লগতে মোৰ কলেজৰ মেমহত সবৰে প্ৰচেষ্টাত আৰু সহায় সহযোগিতাত মই সফলতা অৰ্জন কৰিব সক্ষম হৈছোঁ মোৰ দেউতাই খেতিও কৰে লগতে শাক-পাচলিও বিক্ৰী কৰে কষ্ট কৰিছোঁ হয় মই মোৰ জীৱনত কষ্ট নকৰাকে একো পোৱাই নাই বুলি ক'ব লাগিব আৰু বহুত শিকিছোঁ মোৰ জীৱনটোৰ পৰা তো কষ্ট কৰা মতে পাইছোঁ আৰু মা আৰু দেউতা এই পঢ়া শুনাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে জবা টকা পইচা আনি হলো তাই News Desk Time 8